কুৱেশ্যন নম্বৰ 45টো চোৱা লাষ্ট আমি 44লৈকে কৰিছিলোঁ এতিয়া 45টো চোৱা তোমালোকে 45টোত কি কৈছে ইন এ টেনচাইল টেষ্ট অফ মাইল্ড ষ্টিল স্পেচিমেন দ্য ব্ৰেকিং ষ্ট্ৰেছ এজ কম্পেয়াৰ্ড টু আল্টিমেট টেনচাইল ষ্ট্ৰেছেছ ব্ৰেকিং ষ্ট্ৰেছটো কি হ'ব মোৰ হ'ব লেছ হ'ব কাৰ লগত কম্পেয়াৰ কৰিছে আল্টিমেট টেনচাইল ষ্ট্ৰেছৰ ব্ৰেকিং ষ্ট্ৰেছটো মোৰ হ'ব লেছ হ'ব ছেম হ'ব তো ব্ৰেকিং ষ্ট্ৰেছটো আমাৰ কম হ'ব গম পাইছা আল্টিমেট পইণ্টটো হ'ল ব্ৰেকিং মানে কি ফ্ৰেকচাৰ পইণ্ট তো যোনটো ডি আছে ডি পইণ্টটো আছে এই ডি পইণ্টটো ওপৰত আছে হয় নাই ষ্ট্ৰেছ ডি পইণ্টটো ওপৰত আছে মানে ডি পইণ্টত ষ্ট্ৰেছটো বেছি হৈছে আৰু ডি পইণ্টটোৱে আল্টিমেট ষ্ট্ৰেছ হয় আৰু ই পইণ্টটো তলত আছে তো ই পইণ্টত ষ্ট্ৰেছ কম হ'ব তো ই পইণ্টটো ব্ৰেকিং পইণ্ট বা ফ্ৰেকচাৰ পইণ্ট তো এইটো অপশ্যন বি হ'ব বুজি পাইছা নেক্সট আছে চোৱা কুৱেশ্যন নম্বৰ 46টো চোৱা দ্য পাৰ্চেণ্টেজ ৰিডাকশ্যন ইন এৰিয়া ইন কেছ অফ কাষ্ট আইৰণ when it is subjected to tensile test is of the order কি হ'ব পাৰ্চেণ্টেজ ৰিডাকশ্যন ইন এৰিয়া ইন কেছ অফ কাষ্ট আইৰণ সেইটো অপশ্যন 0 দ্য পাৰ্চেণ্টেজ ৰিডাকশ্যন ইন কাষ্ট আইৰণ ইজ 0% in case of cast iron when it is subjected to tensile test is of the order 0% বুজি পাইছা কোৱেশ্যন নম্বৰ 47 টো চোৱা ডেছ টেষ্ট ইজ নন ডিষ্ট্ৰাকটিভ কোনটো টেষ্ট নন ডিষ্ট্ৰাকটিভ হয় এইটো ৰেডিঅ'গ্ৰাফিটো নন ডিষ্ট্ৰাকটিভ হয় তাৰপিছত নেক্সট আহি গ'ল 48 টো এৰিকচন টেষ্ট ইজ কনচাৰ্ণ উইথ এৰিকচন টেষ্টটো কাৰ লগত কনচাৰ্ণ কৰা হৈছে তো এৰিকচন টেষ্টটো কাপিং টেষ্টৰ লগত কৰা হৈছে বুজি পাইছা এৰিকচন টেষ্ট ইজ কনচাৰ্ণ উইথ কাপিং টেষ্ট এতিয়া কাপিং টেষ্ট কি হয় ইয়াতে দিয়া আছে চাগে চাই লোৱা এৰিকচন টেষ্ট ইজ কনচাৰ্ণ উইথ কাপিং টেষ্ট এৰিকচন টেষ্ট ইজ দ্য ডাক্টিলিটি টেষ্ট এইটো এটা ডাক্টিলিটি টেষ্ট হয় ইট ইজ ইউজ টু টেষ্ট দ্য কেপাচিটি অফ মেল্টিং মেটেল শ্বীট এতিয়া 49 নম্বৰ কুৱেশ্যনটো চোৱা 49ত কি কৈছে টেনচাইল ষ্ট্ৰেংথ অফ এ মেটেৰিয়েল ইজ অবটেইন বাই ডিভাইডিং দ্য মেক্সিমাম লোড ডিউৰিং দ্য টেষ্ট বাই কি হ'ব কোৱাচোন মেক্সিমাম লোড ডিভাইডেড বাই অৰিজিনেল ক্ৰছ ছেকশ্যন এৰিয়া হয় নাই টেনচাইল টেষ্টটো আমি কেনেকৈ পাম অৰিজিনেল ক্ৰছ ছেকশ্যন অৰিজিনেল মানে আৰম্ভণিতে যোনটো ক্ৰছ ছেকশ্যন এৰিয়া আছিলে সেইটোৰ লগত ডিভাইড কৰি দিলে আমি কি পাই যাম টেনচাইল ষ্ট্ৰেংথটো পাম নেক্সট কুৱেশ্যন নম্বৰ 52 চোৱা during a tensile test of a specimen of 1% during a tensile test of a specimen of 1 cm square cross section এইটো এটা প্ৰব্লেম হয় তাৰ ক্ৰছ ছেকশ্যন এৰিয়াটো 1 cm স্কুৱেৰ আছে আৰু মেক্সিমাম লোডটো কিমান দিয়া আছে মেক্সিমাম লোড হৈছে 8 টন দিয়া আছে এণ্ড দ্য এৰিয়া ক্ৰছ ছেকশ্যন নেকিং ক্ৰছ ছেকশ্যনটো কিমান দিয়া আছে মানে টেনচাইল টেষ্টটো কৰোঁতে ক্ৰছ ছেকশ্যন এৰিয়াটো সৰু হৈ যায়তো তো নেকিং হৈ যায় নেকিঙৰ টাইমত ক্ৰছ ছেকশ্যন এৰিয়াটো কিমান দিয়া আছে 0.5% তো আল্টিমেট টেনচাইল ষ্ট্ৰেংথ অফ স্পেচিমেনটো কিমান হ'ব তো এইটো হ'ব তোমালোকৰ 8 ডিভাইডেড বাই 1 মানে 8% হ'ব চাৰ্পি টেষ্ট ইজ কণ্ডাক্টেড টু মিজাৰ চাৰ্পি টেষ্টটোৱে কি কণ্ডাক্ট কৰে এটা হ'ল চাৰ্পি টেষ্টটো এটা হ'ল ইম্পেক্ট টেষ্ট হয় চাৰ্পি টেষ্টটো একচুৱেলি এটা ইম্পেক্ট টেষ্ট হয় তো ইম্পেক্ট টেষ্টত আমি টাফনেছটো আমি মেজাৰ কৰিব পাৰোঁ তো চাৰ্পি টেষ্ট ইজ ইউজ টু মেজাৰ টাফনেছ বুজি পাইছা তো আজি ভিডিঅ'টো ইয়াতে চেছ কৰোঁ নেক্সট আমি আৰু কণ্টিনিউ কৰিম